হোমক সাক্ষী কৰি বিয়াত বহিল অসমৰ জনপ্ৰিয় অভিনেতা মেহাৰবাৰী আউটপোষ্টৰ মোহন খ্যাত দীপজ্যোতি কেওট। এক নতুন অধ্যায়ৰ পাতনি মেলিলে অভিনেতা দীপজ্যোতি কেওটে। অভিনেতা দীপজ্যোতি কেওটৰ বিয়াত সখীৰ ৰূপত দেখিবলৈ পোৱা গৈছিল বেহাৰবাৰী আউটপোষ্টৰ ৰাকেশ অৰ্থাৎ ৰিণ্টু বৰা আৰু লুটু কনক। অভিনেতা দীপজ্যোতি কেওটে জনোৱা অনুসৰি তেওঁলোকৰ এই বিবাহ প্ৰেম বিবাহ নহয়। পৰিয়ালৰ সকলো লোকে মিলি কইনাক পচন্দ কৰাৰ পাছতহে এই বিয়া সম্পন্ন হয়। লগতে অভিনেতাজনে জনায় যে মাত্ৰ 2 মাহৰ ভিতৰতে তেওঁলোকৰ বিয়া ঠিক হৈছিল। সকলোৱে অপেক্ষাত আছিল মোহনৰ বিয়াখনক লৈ। মোহনৰ বিয়াক লৈ বেহাৰবাৰী আউটপোষ্টৰ কেকেচাৰ ওৰফে অভিনেতা সিদ্ধাৰ্থ শৰ্মাই কি ক'লে এবাৰ শুনোচোন আহক। খুব ভাল লাগিছে আমাৰ এই অৱশেষত বিয়াখনলৈ আগবাঢ়িলে। এই গৃহবাসী হ'ল, তাত পানী ঢালিলে ৰাইজে অলপ মৰম আশীৰ্বাদ দিব, দাম্পত্য জীৱন ভাল হওক।